খগেন মহন্তদেৱৰ কণ্ঠ বা সুৰাৰোপিত গীতসমূহৰ লগত অসমীয়া শ্ৰোতা ৰাইজৰ এক প্ৰাণৰ সংযোগ স্থাপন হৈছে। সৰ্বসাধাৰণ অসমীয়াৰ দৈনন্দিন জীৱনৰ অতি পৰিচিত চিনাকি শব্দবোৰে প্ৰাণ পাই উঠে খগেন মহন্তৰ গীতৰ গায়কীত, সুৰত, ব্যক্তিত্বত। তাৰ ছন্দই অসমীয়াৰ হিয়াত আলোড়ন তোলে। প্ৰতিজন চহা অসমীয়াৰ নিজৰ যেন লগা ভাৱবোৰ যেন তেওঁৰ বলিষ্ঠ কণ্ঠত জীৱন্ত হৈ পৰে। এয়াচোন আমাৰেই মাত তেওঁৰ কণ্ঠত। খগেন মহন্তৰ ভিনীহিদেউ আমাৰ অতি আদৰৰ কথাকবি কেশৱ মহন্তৰ কবিতা আৰু গীতসমূহৰ সামাজিক সচেতনতা বোধসমূহে প্ৰকাশৰ বাট বিচাৰি পাইছিল খগেন মহন্তৰ কণ্ঠত। সেই কণ্ঠত প্ৰকাশ পায় সেইখন ছবি য'ত ঘাট প্ৰতিঘাট সহি শ্ৰান্ত ক্লান্ত হৈ যোৱা সৰ্বসাধাৰণ নিপীড়িতজন সময়ত জাগি উঠে, ঠিক মৰাহুটিলৈ ঢল অহাৰ দৰে। মাতৃভূমিৰ বিভিন্ন জটিল সময়ত জটিল পৰিস্থিতিয়ে বাৰুকৈ সাজ বহুৱাইছিল কেশৱ মহন্তৰ মন মগজু। লিখি পেলাইছিল মনৰ ভীতি, শংকা, অস্থিৰতা কবিতাৰ আকাৰত। হয়তো সৰলতা নতুবা কৰ্মবিমূৰ্ষতাই অসমীয়া মানুহক যে নিজৰ ঘৰতেই আলহী সজাবলৈ পাং পাতিছে সেয়া তেওঁ বাৰুকৈ বুজি পাইছিল। নিজৰ ঘৰতে আলহী হ'ব ধৰা অসমীয়াৰ মনৰ ব্যথা খগেন মহন্তই নিজৰ কণ্ঠত ধাৰণ কৰি এটিৰ পিছত এটিকৈ গীত গাই গ'ল তেওঁৰ চেনেহৰ কেশৱ ভিনদেউকৰ। গীত এটি হ'বলৈ সুৰ লাগে, কণ্ঠ লাগে। কবিতা এটি সেইদৰে সুৰ কণ্ঠৰে মিলি হৈ পৰে এটি সুন্দৰ গীত। মা
পথাৰখন আছিলে মোৰে পথাৰখন দেখিবা মোকেহে নেদেখা মই ঘূৰো দূৰে দূৰে উভতি চাব মই নোৱাৰো চেনাই নিজৰ যেন লাগে মোৰ নিজৰ যেন লাগে কেশৱ মহন্তই কৈছিল, সুৰ যদি হৃদয়ত ৰৈ যোৱা নহয় তেন্তে গীতে স্থায়িত্ব নাপায়। মোৰ গীতৰ স্থায়িত্বৰ দাবীদাৰ খগেন মহন্ত। গীতৰ বিষয়বস্তু আৰু ভাৱ ভাষাৰ লগত খাপ খুৱাই অসমীয়া, ভাৰতীয় আৰু পশ্চিমীয়া সুৰৰ সমন্বয়ত তেখেতে যিবিলাক ন সুৰৰ ন গীতৰ সৃষ্টি কৰিছে, সিয়ে আধুনিক অসমীয়া গীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। খগেন মহন্তই নিজেই নিজৰ সুৰৰ সৃষ্টি সন্দৰ্ভত কৈছিল, গীতৰ কথাই যেতিয়াই অনুভূতি হৈ মোৰ বুকুত খুন্দা মাৰে তেতিয়াই স্বতঃস্ফূৰ্তভাৱে এটা সুৰ ওলাই আহে। জ্যোতিপ্ৰসাদৰ বাটকে অনুসৰণ কৰি শিল্পী খগেন মহন্তইও বাট তুলিছিল সুন্দৰৰ বাটত। জ্যোতিপ্ৰসাদে উপলব্ধি কৰিছিল, ৭ সাগৰ ১৩ নদীৰ সিপাৰত পিয়ানো শিকি, সংগীত শিকি মই যিটো বস্তু বিচাৰি ফুৰিছোঁ, উভতি আহি দেখিলোঁ মোৰ ককা আইতাৰ মুখত সেই বস্তুটো ইয়াতে আছে দেখোন। এৰা কি নাই আমাৰ মাটিত, পানীত, বতাহত। ধাই নামৰ সুৰত মহাচন্ন শিল্পী খগেন মহন্তই দুপৰৰ বৰাগীৰ বিনত হিয়া জোৰ পেলোৱা মৃদু মধুৰ সুৰৰ মহাজাল গাঁঠিছিল তেখেতৰ যাদুকৰী সুৰেৰে, কণ্ঠেৰে, ব্যক্তিত্বৰে।
পাৰ্বতী প্ৰসাদ, পুৰুষোত্তম দাস, ৰুদ্ৰ বৰুৱা, ভূপেন হাজৰিকা আদিজনৰ দৰে আধুনিক অসমীয়া গীতৰ গুৰিবৰ্ষা ধৰাসকলৰ অৱদানৰ ধাৰক বাহক হিচাপে জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰ বাইদেউ আদিৰ নামৰ লগত গণশিল্পী খগেন মহন্তদেৱৰ নাম নিশ্চিতভাৱে ল'ব লাগিব। পৰম্পৰা সুন্দৰভাৱে হজম কৰি তাৰ ভেটিক আশ্ৰয় কৰি নিজৰ স্থিতি সবল কৰা শিল্পীজনাই বুজি পাইছিল গীত হ'ব লাগিব সমাজমুখী, জনমুখী। গান হ'ব নালাগে শ্লোগান। কেঁচা মাটিত যৌৱন সিঁচা চহা মনৰ শিল্পী আছিল খগেন মহন্ত। থোক মেলি ধানে আকাশলৈ চালে, আকাশে উভতি নাচালে। এবুকু শুকৰ হুমুনিয়াহেৰে মাটিলৈ মূৰ দোৱালে, মাটিয়ে